অসমবাসীৰ অতিকৈ প্ৰিয় অভিনেতা কিশোৰ দাস কৰ্কট ৰোগত আক্ৰান্ত হৈছে। তেওঁক সহায় কৰক। যোৱা নিশা নিউজ লাইভৰ পৰা কেম্পেইনিং ষ্টাৰ্ট কৰিছিলে। আপোনালোকেও সহায় কৰিব বুলি আশা কৰিছোঁ। তেওঁৰ ককায়েক আছে, তেওঁৰ ভিনীহিয়েক আছে, তেওঁৰ আত্মীয় আছে, তেখেতসকলৰ পৰা কিছু কথা জানিম। 28 বছৰীয়া এগৰাকী যুৱক আপোনাৰ ভাতৃ, আৰু আজি সমগ্ৰ অসমবাসীয়ে নিউজ লাইভৰ জৰিয়তে এই মুহূৰ্তত চাই আছে। এক আন্দোলন, আমাৰ এক যাত্ৰা আৰম্ভ হৈছে আজিৰে পৰা। কি ক'ব? পোনপ্ৰথমে আপোনালোকক নিউজ লাইভক ধন্যবাদ জনাইছোঁ। লগতে আমাৰ শিল্পী সমাজখনক বহুত বহুত ধন্যবাদ, কাৰণ গোটেইখিনি ওলাই আহিছে ভাইটিৰ কাৰণে। লগতে আমাৰ হস্পিটেল হেল্থ চিটি হস্পিটেলত ডক্টৰ চাহাসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মানে এইটোৱে ক'ব বিচাৰোঁ, অসমবাসীক চবে 1 মিনিট হ'লেও তাৰ কাৰণে প্ৰাৰ্থনা কৰক ভগৱানৰ ওচৰত, আৰু সি সঁচাকৈ সুস্থ হৈ উঠিব আৰু অসমবাসীৰ ওচৰত আকৌ সি আগৰ দৰে গান কৰিব মানে গোটেইখিনি সি কৰিব বুলি মোৰ আশা আছে। অসমবাসীক আশীৰ্বাদ থাকিব তাৰ লগত, আৰু চবে তাক সহায় আৰু আশীৰ্বাদ কৰিব বুলি ধন্যবাদ চবে কৰিম। এই সময়ত আপুনি ধৈৰ্য ৰাখিব, আৰু সমগ্ৰ অসমবাসী আপোনাৰ সৈতে আছে, আপোনাৰ পৰিয়ালৰ সৈতে আছে। মই আৰু এটা ফোন কল আছে।